নমস্কাৰ সকলো ছাত্ৰ ছাত্ৰী ভালে আছে। আজি ছাত্ৰ ছাত্ৰীৰ কাৰণে লৈ আহিছোঁ ক্লাছ 10ৰ ৰিপিট ৰিডাৰ ফুটপ্ৰিণ্টছৰ এটা চেপ্টাৰ দি হেক ড্ৰাইভাৰৰ ইম্পৰ্টেণ্ট কোৱেশ্চন আৰু এনচাৰ লৈ আহিছোঁ। ছাত্ৰ ছাত্ৰীসকল চাবা। নাম্বাৰ 1, হু ৱাজ দ্য ৰাইটাৰ অফ দ্য হেক ড্ৰাইভাৰ, মানে হেক ড্ৰাইভাৰ এই গল্পটোৰ লিখক কোন? এনচাৰ হ'ব কি চেনচিয়াৰ লুইস। Number 2, what was narrator of the hack driver? মানে এই হেক ড্ৰাইভাৰৰ বৰ্ণনাকাৰী কি আছিল? The narrator was the junior assistant clerk in the law firm. মানে এই কাহিনীটোৰ যিজন বৰ্ণনা কৰিছে সেইজন আছিল এজন কি আদালতৰ নিম্নবৰ্গ সহায়ক আছিল। Number 3, what did the narrator do? এই নেৰেটৰে কি কৰিছিল? এনচাৰ ইয়াত হ'ব দ্য নেৰেটৰ গেভ এ সুমন্স। তাৰমানে আদালতৰ পৰা যিবিলাক সুমন অৰ্থাৎ জাননী দিয়া হৈছিল, প্ৰেৰণ কৰা হৈছিল, সেইবিলাক এই নেৰেটৰে এই যাৰ নামত গৈছে সেইটো তাৰ নামত তাৰ ওচৰত গৈ বা ঘৰত গৈ তাৰ হাতত দিয়া আহিছে। ঠিক আছে। নাম্বাৰ 4, হোৱেৰ ডিড অলিভাৰ লুটকিন্স লিভ? তাৰমানে অলিভাৰ লুটকিন্স ক'ত বাস কৰিছিল? এনচাৰ কি হ'ব অলিভাৰ লুটকিন্স লিভ ইন এ নিউ মিলিয়ন। তাৰমানে অলিভাৰ লুটকিন্সে নিউ মিলিয়ন নামে এখন গাঁৱত বাস কৰিছিল। এইবাৰ নাম্বাৰ 5, হাউ মেনি ডলাৰ্ছ ডিড দ্য হেক ড্ৰাইভাৰ টেক ইন এন আৱাৰ? তাৰমানে এই ভাড়াতীয়া ঘোঁৰা গাড়ী চালক অৰ্থাৎ অলিভাৰ লুটকিন্স 1 ঘণ্টাত কিমান ডলাৰকৈ লৈছিল? $2। এইটো এনচাৰ হ'ব। নাম্বাৰ 6, হু ৱাজ দ্য হেক ড্ৰাইভাৰ? তাৰমানে হেক ড্ৰাইভাৰজন কোন আছিল? মানে ভাড়াতীয়া ঘোঁৰা গাড়ীৰ চালকজন কোন আছিল? অলিভাৰ লুটকিন্স। নাম্বাৰ 7, হোৱাট ৱাজ অলিভাৰ লুটকিন্স? তাৰমানে অলিভাৰ লুটকিন্স কি আছিল? এনচাৰ কি অলিভাৰ লুটকিন্স আছে মিডল এষ্ট, মানে পাৰ্চন অফ নিউ মিলিয়ন। মানে অলিভাৰ লুটকিন্স মধ্যবয়সীয়া আছিল, নিউ মিলিয়ন গাঁৱৰ এজন ব্যক্তি আছিল। নাম্বাৰ 8, হোৱাট ৱাজ ৰিয়েল নেম অফ ভিল? তাৰমানে ভিলৰ প্ৰকৃত নাম কি আছিল? অলিভাৰ লুটকিন্স। নাইবা হোৱাট ৱাজ দ্য আদাৰ নেম অফ অলিভাৰ লুটকিন্স? ভিল। নাম্বাৰ 10, হাউ টল ৱাজ অলিভাৰ লুটকিন্স মাদাৰ এজ ভিল সে? ভিলে কোৱা মতে অৰ্থাৎ অলিভাৰ লুটকিন্সে কোৱা মতে অলিভাৰ লুটকিন্সৰ মাক কিমান ওখ আছিল? 9 feet tall, মানে 9 ফুট ওখ আছিল। নাম্বাৰ 11, হাউ ডিড ভিল বিফল দ্য লয়াৰ? কেনেকৈ এই ভিল সেই লয়াৰক ঠগাইছিল? ভিল বিফল দ্য লয়াৰ বাই প্ৰিপেয়াৰিং টু বি এ হেক ড্ৰাইভাৰ হু উড